নমস্কাৰ আজিৰ এইটো ভিডিঅ'ৰ দ্বাৰা আমি জানো আহক ভাৰতৰ আৰু স্বাধীন হোৱাৰ পিছৰ পৰা চলি অহা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰত্যেকটো পঞ্চবাৰ্ষিক পৰিকল্পনাই কোনটো বস্তুৰ বা কোনটো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল তাৰ বিষয়ে জানো আহক। প্ৰথমটো হৈছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনৰ পৰা 1956 চনলৈ। এই পঞ্চবাৰ্ষিক পৰিকল্পনাটোৱে অগ্ৰাধিকাৰ দিছিল কৃষিৰ ওপৰত। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিল 1956 পৰা 61 চনলৈ। এই পৰিকল্পনাটোৱে উদ্যোগ খণ্ডৰ ওপৰত বেছিকৈ অগ্ৰাধিকাৰ দিছিল। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা 1961 পৰা 1964 চনলৈ আছিলে। এই পৰিকল্পনাটোৱে কৃষি আৰু উদ্যোগ দুয়োটা ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছিল। তাৰে পিছত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিল 1969 পৰা 74লৈ। এই পৰিকল্পনাটোৱে ন্যায়ৰ সৈতে উন্নয়নৰ জৰিয়তে দৰিদ্ৰতা দূৰ কৰাৰ বাবে অগ্ৰাধিকাৰ দিছিলে। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিল 1974 পৰা 1979লৈ। এই পৰিকল্পনাটোৰ দ্বাৰা দৰিদ্ৰতা আৰু আত্মনিৰ্ভৰশীলতা দূৰ কৰাৰ কাৰণে গুৰুত্ব দিয়া হৈছিল। দৰিদ্ৰতা দূৰ কৰা আৰু আত্মনিৰ্ভৰশীলতা হোৱাৰ বাবে গুৰুত্ব দিয়া হৈছিল। ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা এই পৰিকল্পনা অনুষ্ঠিত হৈছিল 1980 পৰা 1985লৈ। ইয়াৰো মেইন কাৰণ আছিল দৰিদ্ৰতা দূৰ কৰা আৰু আত্মনিৰ্ভৰশীলতা হোৱা। সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিল 1985 চনৰ পৰা 90 চনলৈ। ইয়াৰ গুৰুত্ব দিয়া বিষয়কেইটা হৈছে খাদ্য উৎপাদন, নিয়োগ আৰু উৎপাদনশীলতা। তাৰে পিছৰ পঞ্চবাৰ্ষিক হৈছে অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা। অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিল 1992 পৰা 1997লৈ। ইয়াৰ মুখ্য অগ্ৰাধিকাৰ দিয়া বিষয়কেইটা হৈছে নিয়োগ সৃষ্টি আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত। নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা 1997 পৰা 2002 চনলৈ। ইয়াৰ মেইন মুখ্য উদ্দেশ্য আছিল উন্নয়নৰ হাৰ 7% বৃদ্ধি কৰা। দশম পঞ্চবাৰ্ষিক পৰিকল্পনা 2002 পৰা 2007লৈ। ইয়াৰ মুখ্য বিষয় আছিলে স্বনিয়োগ আৰু মানৱ সম্পদ উন্নয়নৰ ওপৰত। একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিলে 2007 পৰা 2012 চনলৈ। ইয়াৰ মুখ্য বিষয় আছিলে বিস্তৃত আৰু দ্ৰুত বৃদ্ধিৰ বাবে উন্নয়নৰ দ্ৰুত বৃদ্ধিৰ বাবে ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। শেষৰটো হৈছে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা। দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুষ্ঠিত হৈছিল 2012 পৰা আছিলে 2017লৈ। ইয়াৰ মুখ্য বিষয় আছিলে স্বাস্থ্য, শিক্ষা আৰু অনাময় ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে এই পৰিকল্পনাটোৱে গুৰুত্ব দিছিলে। কিন্তু এই পৰিকল্পনাটো 2012 পৰা 2014-15 চনলৈ আছিলে। 2015 চনৰ পিছৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষ কৰি ইয়াৰ পৰা নতুনকৈ অনুষ্ঠিত কৰা হৈছিল চেম একেটাই নীতি আয়োগ। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী, মনত ৰাখিব। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।